অসমৰ লগতে দেশ বিদেশৰ বিভিন্ন ধৰণৰ খবৰ লৈ আহিছোঁ। খবৰকেইটা খুবেই গুৰুত্বপূৰ্ণ, গতিকে ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ শেষলৈ চাই যাব। নিতৌ এনেধৰণৰ খবৰ পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু এটা কৰি লাইক কৰি আমাক উৎসাহিত কৰিব। আহক এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। এই মুহূৰ্তৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ। PM কিষাণৰ হিতাধিকাৰীৰ বাবে ভাল খবৰ। শীঘ্ৰেই কৃষকৰ একাউণ্টত জমা হ'ব 21 নং কিস্তিৰ ধন। ইতিমধ্যে চৰকাৰে মুকলি কৰিছে হেল্পলাইন নম্বৰ। PM কিষাণৰ 21 নং কিস্তিৰ ধন পাবলৈ সাজু হওক আপুনি। দেশৰ লাখ লাখ কৃষকৰ বাবে ডাঙৰ খবৰ দিলে কেন্দ্ৰীয় চৰকাৰে। যিকোনো মুহূৰ্তত PM কিষাণৰ ধন লাভ কৰিব কৃষকসকলে। সম্পূৰ্ণ নতুন নিয়মেৰে এইবাৰ দেশৰ কৃষকৰ একাউণ্টত জমা হ'ব ধন। ইতিমধ্যে 4খন ৰাজ্য পঞ্জাৱ, হিমাচল প্ৰদেশ, উত্তৰাখণ্ড আৰু জম্মু কাশ্মীৰত বিতৰণ কৰা হৈছে PM কিষাণৰ 21 নং কিস্তিৰ ধন। বান আৰু বৰষুণৰ সমস্যাৰ বাবে 4খন ৰাজ্যত আগতীয়াকৈ দিয়া হৈছে PM কিষাণৰ ধনৰাশি। অতি শীঘ্ৰেই আন ৰাজ্যৰ কৃষকৰ একাউণ্টতো জমা হ'ব 21 নং কিস্তিৰ ধন। PM কিষাণৰ ধন লাভৰ বাবে আজিয়ে কৰি লওক eKYC আপডেট। যিসকল কৃষকে eKYC সম্পূৰ্ণ কৰা নাই অতি শীঘ্ৰেই সম্পূৰ্ণ কৰি লওক। আৰু লগতে আধাৰ কাৰ্ড, বেংক একাউণ্টৰ সৈতে সংযুক্ত নাই তেওঁলোকে নাপাব PM কিষাণৰ ধন। নিজৰ নিজৰ নথি পত্ৰ আৰু একাউণ্টসমূহ পৰীক্ষা কৰক। PM কিষাণৰ হিতাধিকাৰীৰ তালিকাত আপোনাৰ নাম আছে নে নাই সেয়াও পৰীক্ষা কৰক। আপোনাৰ যিকোনো সমস্যাৰ বাবে মুকলি কৰা হৈছে হেল্পলাইন নম্বৰ, আৰু সেই বিশেষ হেল্পলাইন নম্বৰটো হৈছে 155261। আজি আমাৰ পৰৱৰ্তী খবৰটি খুবেই গুৰুত্বপূৰ্ণ, এটা বিগ ব্ৰেকিং নিউজ। অৰুণোদয় আঁচনিত ধন নোপোৱা মহিলাসকলৰ বাবে ডাঙৰ খবৰ। এতিয়াও যদি ধন পোৱা নাই ফোন কৰক আৰু লাভ কৰক অৰুণোদয় আঁচনি 1250 টকা। হয় দৰ্শকসকল, অৰুণোদয় আঁচনিত ধন নোপোৱা মহিলাসকলৰ বাবে চৰকাৰে দিলে ডাঙৰ খবৰ। এতিয়াও যদি আপুনি অৰুণোদয় আঁচনি 1250 টকা লাভ কৰা নাই তেন্তে চিন্তা নকৰিব, কিয়নো অৰুণোদয় আঁচনিত ধন নোপোৱা মহিলাসকলৰ বাবে চৰকাৰে মুকলি কৰিছে হেল্প ডেস্ক আৰু ফোন নম্বৰ। চৰকাৰে মুকলি কৰা সেই বিশেষ নম্বৰত আপুনি ফোন কৰি দিয়ক অভিযোগ, আৰু সেই বিশেষ ফোন নম্বৰটো হৈছে 1800202626। প্ৰতিদিন আপুনি পুৱা 10 বজাৰ পৰা 6 বজালৈ ফোন কৰিব পাৰিব এই নম্বৰত। অৰুণোদয় আঁচনি লাভ নকৰা মহিলাসকলৰ বাবে ৰাজ্যৰ বিত্ত বিভাগে মুকলি কৰিছে এই হেল্পলাইন নম্বৰ। বিগ ব্ৰেকিং নিউজ। গেছৰ সংযোগ থকা লাখ লাখ লোকে আজিয়ে পূৰণ কৰক প্ৰ-পত্ৰ। মুখ্যমন্ত্ৰী সুলভ ইন্ধন আঁচনিত 700 টকাকৈ লাভ কৰিব গেছ চিলিণ্ডাৰ। আপোনাৰ ৰন্ধন গেছৰ সংযোগ আছে যদি আজিয়ে পূৰণ কৰক প্ৰ-পত্ৰ। মুখ্যমন্ত্ৰীৰ সুলভ ইন্ধন আঁচনিৰ অধীনত 700 টকাতে লাভ কৰিব গেছ চিলিণ্ডাৰ। অৰুণোদয় আঁচনিৰ লাখ লাখ হিতাধিকাৰীয়েও পূৰণ কৰক এই প্ৰ-পত্ৰ। এই প্ৰ-পত্ৰ পূৰণ কৰি জমা দিলেই লাভ কৰিব 250 টকাৰ ৰাজসাহায্য। প্ৰতিটো ৰন্ধন গেছৰ চিলিণ্ডাৰত অৰুণোদয় হিতাধিকাৰীৰ পৰিয়ালে লাভ কৰিব এই ৰাজসাহায্য। ৰেচন কাৰ্ড থকা প্ৰতিটো পৰিয়ালে লাভ কৰিব এই সুবিধা, আৰু ইয়াৰ বাবে আপোনাৰ আধাৰ কাৰ্ডৰ নম্বৰ সন্নিৱিষ্ট কৰিব লাগিব আৰু লগতে পঞ্জীয়নভুক্ত মোবাইল নম্বৰ দিব লাগিব। অৰুণোদয় হিতাধিকাৰীৰ নাম আৰু অৰুণোদয় ID শুদ্ধভাৱে দিব লাগিব। এই সকলোখিনি পূৰণ কৰি জমা দিলে আপুনি লাভ কৰিব 250 টকাৰ ৰাজসাহায্য। পলম নকৰি আজিয়েই সংগ্ৰহ কৰক এই প্ৰ-পত্ৰ। ইয়াৰ পৰৱৰ্তী খবৰটি খুবেই গুৰুত্বপূৰ্ণ, এটা বিগ ব্ৰেকিং নিউজ। ভয়ংকৰ বাছ দুৰ্ঘটনাত 23 জনৰ মৃত্যু। 200 মিটাৰ দ খাৱৈত পৰিল যাত্ৰীবাহী বাছ। দেশ জোকাৰি যোৱা ভয়ংকৰ বাছ দুৰ্ঘটনা। মৃত্যু হোৱা লোকৰ সংখ্যা বৃদ্ধি পোৱাৰ আশংকা। উত্তৰাখণ্ডৰ আলমোড়া জিলাত শিহৰণকাৰী বাছ দুৰ্ঘটনা সংঘটিত হৈছে। নিয়ন্ত্ৰণ হেৰুৱাই দ খাৱৈত পৰিল যাত্ৰীবাহী বাছ। গাৰোৱালৰ পৰা কুমাওলৈ গৈ আছিল দুৰ্ঘটনাগ্ৰস্ত বাছখন। আহতসকলক ভৰ্তি কৰোৱা হৈছে চিকিৎসালয়ত। দুৰ্ঘটনাস্থলীত SDRFৰ উদ্ধাৰ অভিযান অব্যাহত আছে। ইয়াৰ পৰৱৰ্তী খবৰটি খুবেই গুৰুত্বপূৰ্ণ, এটা বিগ ব্ৰেকিং নিউজ। 10ম শ্ৰেণীৰ পৰা আৰম্ভ কৰি স্নাতক উত্তীৰ্ণলৈ ভাল খবৰ। পাইলট প্ৰজেক্টৰ বাবে 2024-25 বৰ্ষৰ বাবে সাজু হৈছে চৰকাৰ। আজিয়ে কৰক নাম পঞ্জীয়ন। ৰাজ্য চৰকাৰে আনিলে সোণালী সুযোগ। 1,25,00,000 শিক্ষিত যুৱ শক্তিৰ বাবে দিছে ভাল খবৰ। ইতিমধ্যে মুকলি কৰা হৈছে ৱেবছাইট। সুবিধা লাভ কৰা যুৱক যুৱতীয়ে প্ৰতিমাহে লাভ কৰিব 5,000 টকা আৰু লগতে পাব এককালীন 6,000 টকাৰ ভাত্তা। সমগ্ৰ দেশৰ 500খন শীৰ্ষ কোম্পানীত দেশৰ নিবনুৱাই লাভ কৰিব ইণ্টাৰ্ণশ্বিপৰ সুবিধা। ইফালে আকৌ ৰাজ্য চৰকাৰে আৰম্ভ কৰিছে প্ৰধানমন্ত্ৰী ইণ্টাৰ্ণশ্বিপ আঁচনি।
এই পাইলট প্ৰজেক্টৰ বাবে আজিয়েই কৰক আবেদন। সমগ্ৰ দেশৰ 1,25,00,000 লাখৰ ভিতৰত অসমৰ পৰা অন্তৰ্ভুক্ত হ'ব 3,523 গৰাকী। 21 বছৰৰ পৰা 24 বছৰ বয়সৰ শিক্ষিত নিবনুৱাই কৰিব পাৰিব আবেদন। এই আঁচনিৰ আবেদনৰ বাবে প্ৰয়োজনীয় নথিপত্ৰ আধাৰ কাৰ্ড, শিক্ষাৰ অৰ্হতা প্ৰমাণপত্ৰ দৰকাৰ হ'ব আৰু লগতে পঞ্জীয়নৰ সময়ত দাখিল কৰিব লাগিব আয়ৰ প্ৰমাণপত্ৰ। 10ম শ্ৰেণীৰ পৰা আৰম্ভ কৰি স্নাতক উত্তীৰ্ণ শিক্ষাৰ্থীসকলে এই আঁচনিৰ বাবে আবেদন কৰিব পাৰিব। এতিয়া অৰুণোদয় যিসকলে পাই আছে অহা মাহৰ 20 তাৰিখে কি পাব? অলপ ডাঙৰ কওক, মোৰ কাণখন গম পাই গ'ল আপোনালোকে? কেনেকে ইমান সোনকালে গম পাই গ'ল? বাপৰে, 20 তাৰিখে যিটো 8,000 টকা পাব সেইটো আপোনালোকে যি কৰে, কাপোৰ কিনিলেও মোৰ আপত্তি নাই, হ'ব, সেইটো আপোনালোকৰ পইচা, আপোনালোকে যি কৰে কৰিব, তাত মোৰ কোনো আপত্তি নাই। মই বিহু খোৱাৰো সুবিধা কৰি দিছো আৰু লাখপতি বাইদেউ হোৱাৰো সুবিধা কৰি দিছো, দুইটা বেলেগে বেলেগে হ'ব। আমাৰ তেজপুৰ সমষ্টি